নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল ৰাজ্যৰ প্ৰতিখন বিদ্যালয়তে বৰ্তমান ৰেজাল্টৰ কাম চলি আছে গতিকে এই বছৰ কিন্তু ৰেজাল্ট বনোৱাৰ ক্ষেত্ৰত আমাৰ চাৰিটা ইভলিউশনৰ পৰা 90% নম্বৰ ল'বলগীয়া হৈছে আৰু গুণোৎসৱৰ ফালৰ পৰা 10% নম্বৰ লৈ যোনটো আমাৰ বাৰ্ষিক ৰেজাল্ট এই ৰেজাল্টটো বনাবলৈ হৈছে কিন্তু এনে ক্ষেত্ৰত তথা চাৰিটা ইভলিউশনৰ পৰা ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফ'ৰ্থ চাৰিটা ইভলিউশনৰ পৰা 90% নম্বৰ এড কৰাৰ ক্ষেত্ৰত বা 90% নম্বৰ উলিয়াৰ ক্ষেত্ৰত আৰু গুণোৎসৱৰ ফালৰ পৰা 10% নম্বৰ উলিয়াই ৰেজাল্ট বনোৱাৰ ক্ষেত্ৰত বহুতো শিক্ষক শিক্ষয়িত্ৰী অসুবিধাৰ সন্মুখীন হৈছে তথা চিন্তা কৰিবলগীয়া হৈছে আৰু কেইজনমান ছাৰ বাইদেউ মই অলৰেডি ৰিকুৱেষ্ট কৰিছে গতিকে সেই ৰিকুৱেষ্টতে মই আজিৰ এই ভিডিঅ'টো বনাইছোঁ গতিকে ছাৰ বাইদেউসকল আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই সম্পূৰ্ণ ইজি প্ৰচেছত দেখাবলৈ গৈ আছোঁ যে আপোনালোকে কেনেধৰণে চাৰিটা ইভলিউশনৰ পৰা 90% নম্বৰ উলিয়াব আৰু গুণোৎসৱৰ ফালৰ পৰা 10% নম্বৰ আপোনালোকে কেনেকৈ উলিয়াব আৰু কেনেকৈ ৰেজাল্টটো বনাব গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ গতিকে ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ তথা আমাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলে কথাখিনি জানিব পাৰে আৰু নিজৰ বিদ্যালয়ৰ ৰেজাল্টটো সুন্দৰভাৱে ৰেডি কৰিব পাৰে আৰু আপোনালোকে যদি ইউটিউব চেনেলত প্ৰথমবাৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো সদায় শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ দিবলৈ যত্ন কৰা হৈছে তেন্তে বলক আমি মোবাইল স্ক্ৰীণতে গোটেইখিনি প্ৰচেছ চাই লওঁ ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় দেখা পাইছে যে এইখন হৈছে এটা ক্লাছৰ প্ৰগ্ৰেছ ৰিপৰ্ট এই প্ৰগ্ৰেছ ৰিপৰ্টত মই দেখাই লওঁ ইয়াৰ পাছত মই ৰিজাল্টতো মই দেখাবলৈ যত্ন কৰিম চাওক আপোনালোকে এই প্ৰগ্ৰেছ ৰিপৰ্টখনত ভাষা 1ত ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফ'ৰ্থ যোনটো আপোনালোকে এই চাৰিটা ইভলিউশনৰ যোনটো নম্বৰ পাইছে টোটেল কৰি দিয়া হৈছে ঠিক তেনেদৰে ভাষা 2ৰ ক্ষেত্ৰতো ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফ'ৰ্থ যিমান পাইছে ইয়াক টোটেল কৰি দিয়া হৈছে ভাষা 3 তাৰপিছত কলা শিক্ষা গণিত গোটেইখিনি ইয়াতে প্লাছ কৰি দিয়া হৈছে এতিয়া আমি যোনটো ভাষা 1ৰ যোনটো 90% নম্বৰ উলিয়াব লাগে চাওক 187 যোনটো দেখা পাইছে এই 187ৰ 90% নম্বৰ আমি কেনেকৈ ওলাম গতিকে মই দেখাবলৈ যত্ন কৰিছোঁ এতিয়া ক্যালকুলেটৰতে দেখাবলৈ যত্ন কৰিছোঁ চাওক 187ৰ 90% নম্বৰ 187ৰ 90% নম্বৰ যদি উলিয়াবলগীয়া আমি দুটা প্ৰচেছত উলিয়াব পাৰোঁ চাওক ইনটু 90% আমি ডাইৰেক্ট উলিয়াই দিলোঁ যে 187ৰ 90% নম্বৰ হৈছে 168.3 কিন্তু আমি এইটো নম্বৰটো নিলিখোঁ আমি যেহেতু শতকৰা হিচাপত কিমান হৈছে অৰ্থাৎ 100ৰ ভিতৰত তেওঁ কিমান পাইছে সেইটো আমি উলিয়াম গতিকে 187 আমি কিমান শৰ ভিতৰত পাইছে 200 নম্বৰৰ ভিতৰত পাইছে অৰ্থাৎ চাৰিটা ইভলিউশন হৈছিল ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফ'ৰ্থ আমাৰ প্ৰতিটা ইভলিউশনৰ 50 নম্বৰৰ হৈছিল আৰু 200 নম্বৰৰ ভিতৰতে 187 পাইছে গতিকে আমি 187ক আমি 2 ৰে হৰণ কৰি দিওঁ তেওঁ শতকৰা নম্বৰ হৈছে যে 93.5 নম্বৰ পাইছে অৰ্থাৎ 100ৰ ভিতৰতে হি 93.5 কে পাইছে গতিকে এইটো হোৱা নাই এইটো হৈছে আপোনাৰ শতকৰা হিচাপত পাইছে গতিকে আমি এই নম্বৰটোৰ 90% উলিয়াম 193.5%ৰ 90% নম্বৰ উলিয়াম গতিকে 90% নম্বৰ উলিয়াৰ বাবে আমি কি কৰিম ইনটু 90% দিয়াৰ লগে লগে চাওক 84.15 গতিকে আমি এইটো নম্বৰ হৈছে আমাৰ 90% নম্বৰ এনেধৰণে আপুনি বাকি সাবজেক্টসমূহৰ প্লাস কৰিব পাৰে আৰু সেই প্লাসৰ পৰা 90% নম্বৰ উলিয়াব পাৰে কিন্তু ছাৰ বাইদেউসকল এটা কথা মন কৰিব যে আপোনালোকে সেইটো হলে অলপ লেন্থি প্ৰসেস হৈ যায় বা অলপ দীঘলীয়া প্ৰসেস হৈ যায় গতিকে আপোনালোকে এই প্ৰগ্ৰেছ কাৰ্ডত যেনেকুৱা দেখিছে আপোনালোকে এনেকুৱা কৰিব পাৰে ইজি মেথডত একদম আপোনালোকে যিমানখিনি নম্বৰসমূহ পাইছে এই নম্বৰসমূহ আপোনালোকে প্লাস কৰি দিব যেনেকুৱা ইয়াত কৰা হৈছে গোটেইখিনি যে নম্বৰ প্লাস কৰিলে যিমান হৈছে চাওক 915 হৈছে তো এতিয়া ছাত্ৰগৰাকীয়ে টোটেল পাইছে আপোনাৰ 915 নম্বৰ এইজন এজন ক্লাছ 2 ষ্টুডেন্ট যদি আপোনাৰ 3 4 5 হয় বা 4 5 হয় তেতিয়া হল আপোনালোকৰ 1200 ষ্টুডেন্ট 1200 হ'ব টোটেল নম্বৰ গতিকে আপোনালোকে সেই প্ৰসেছত আপোনালোকে কৰিব গতিকে আমি ক্লাছ 2 ষ্টুডেন্ট হৈছে আৰু ক্লাছ 2 টোটেল নম্বৰ হৈছে 1000 নম্বৰৰ ভিতৰতে হৈছে গতিকে 1000ৰ ভিতৰত পাইছে টোটেল 915 নম্বৰ তো গতিকে বলক আমি এতিয়া পাৰ্চেন্টেজটো কেনেকৈ উলিয়াও এইটো ক্যালকুলেটৰত আপোনালোকক দেখাই আছো সকল ষ্টুডেন্টে পাইছিলে 915 নম্বৰ তো 915 নম্বৰ যে পাইছে এই 915 নম্বৰ পাইছিলে কিমান টোটেল নম্বৰ কিমান আছিল 1000ৰ ভিতৰতে পাইছিলে 915 নম্বৰ তো গতিকে আমি আগৰ দৰে 200 হলে যেনেকৈ আমি 2 লগত ডিভাইড কৰিছিলো ঠিক তেনেদৰে 1000 হয় ইয়াৰ বাবে আমি 10 লগত ডিভাইড কৰিম যদি 1200 নম্বৰ হয় তেতিয়া হলে আপোনালোকে 12 দি আপোনালোকে ডিভাইড কৰি দিব তেতিয়া 1000ৰ এইটো কাৰণে আমি যেতিয়া ডিভাইড কৰিলো তেতিয়া ষ্টুডেন্টৰ গড় পাৰ্চেন্টেজ কিমান ওলাইছে 91.5% ওলাইছে অৰ্থাৎ 100 নম্বৰৰ ভিতৰতে তেওঁ 91.5% পাইছে তো এতিয়া আমাৰ এটো হৈছে ইকুৱেল টু আমি দি দিও 91.5% এটো হৈছে পাৰ্চেন্টেজ আৰু এই মুঠ শতাংশৰ আমি কিমান শতাংশ ল'ব লাগে 90% তাৰ বাবে আমি কি কৰিম ইনটু দিম আৰু আমি কিমান শতাংশ ল'ম 90%ত ক্লিক কৰি দিম 90%ত ক্লিক কৰাৰ লগে লগে চাওক 82.35% অৰ্থাৎ 82% যদি 0.82ৰ পাছত যদি 0.6 হলে হয় আমি 83% বা আপোনালোকে এইটোত লিখিব পাৰে 82.35%
অৰ্থাৎ ইয়াতে ৰাউণ্ড ফিগাৰত লিখা হৈছে 82%। তো ছাৰ বাইদেউসকল এতিয়া আমি গুণোৎসৱৰ 10% কেনেকৈ ল'ম চাওক, আপোনালোকৰ নিশ্চয় স্ক্ৰীণত দেখা পাইছে যে এইখন হৈছে আমাৰ গুণোৎসৱৰ যোনটো মাৰ্কশ্বিট, এই মাৰ্কশ্বিটখন। তো গতিকে ছাৰ বাইদেউসকল আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে স্কুল ছাবজেক্ট টোটেল কিমান পাৰ্চেণ্ট আছে, 96.67%। আপোনালোকে স্কিলৰটো ইয়াতে হোৱা নাই, গতিকে যোনটো স্কোৰ দেখা পাইছে, যোনটো স্কোৰ দেখা পাব, যিমান পাৰ্চেণ্টেজ দেখা পাব, সেই পাৰ্চেণ্টেজটোৰে আমি কি কৰিম 10% উলিয়াম। তো ছাৰ বাইদেউসকল ষ্টুডেণ্টটোৱে পাইছে কিমান 96.67%। তো গতিকে ছাৰ বাইদেউসকল আমি আগৰ দৰে আমি কি কৰিম ইয়াৰ 10% উলিয়াব লাগে। গতিকে ছাৰ বাইদেউসকল আপোনালোকে কি কৰিব, ইনটু দিব আৰু কি লিখিব 10 মানে 10%। পাৰ্চেণ্টত আপোনালোকে ক্লিক কৰি দিব। চাওক কিমান পাৰ্চেণ্ট হৈছে 9.667%, অৰ্থাৎ 9.67%। গতিকে আমি ইয়াকে যিহেতু আমি 5ৰ ওপৰত হ'লে আমি পূৰা 10%হে ধৰিব পাৰোঁ। তো গতিকে ছাৰ বাইদেউসকল চাওক, তো ইয়াতে চাওক 10%হে ধৰা হৈছে। তো ছাৰ বাইদেউসকল চাওক এতিয়া আমি কি কৰিম, 82 অৰ্থাৎ 90%ৰ যোনটো আছে আৰু গুণোৎসৱত যোনটো 10% আছে, আমি দুটাকে প্লাছ কৰি দিম। চাওক 82 আৰু 10 আমি প্লাছ কৰিলে 92%, অৰ্থাৎ ষ্টুডেণ্টগৰাকীৰ টোটেল নম্বৰ হৈছে 92%। আৰু গ্ৰেডৰ ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়াহ'লে 92 পাইছে, যিহেতু ষ্টুডেণ্টটোৰ গ্ৰেড হৈছে A+। তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় বুজি পাইছে কথাখিনি। তো আপোনালোকে এনেধৰণে আপোনালোকে নিজৰ যি প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ডখন আছে আপোনালোকে ফিল আপ কৰিব পাৰিব। এতিয়া আহোঁ আমি ৰিজাল্টখন আমি কেনেকৈ বনাম। ৰিজাল্ট বনোৱাৰ ক্ষেত্ৰতে মই এতিয়া স্ক্ৰীণত দেখাই দিছোঁ। তো ছাৰ বাইদেউসকল আপোনালোকে ৰিজাল্ট বনোৱাৰ ক্ষেত্ৰত আপোনালোকে এনেধৰণে নাম থাকিব, ছাবজেক্ট থাকিব, যেনে চাওক MIL-ৰ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ টোটেল মিলি হৈছে আপোনাৰ 188 হৈছে। ঠিক তেনেদৰে মেথছত কিমান পাইছে, মেথছতো আপোনালোকে এনেকৈ গ্ৰেডটো বহাই দিব, টোটেল গ্ৰেড বহাব আৰু টোটেল নম্বৰটো বহাব, ইংলিছত বহাব, EVS-ত বহাব, আৰ্ট, কাৰ্বি আপোনালোকে যিমান নম্বৰটো আহিছে এনেকৈ আপোনালোকে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থকৈ আপোনালোকে এনেকৈ বহাই দিব। বহোৱাৰ পাছত আপোনালোকে যিমানখিনি হয় টোটেল মাৰিছে চাওক 177, যেনে কাৰ্বি লেংগুৱেজত পাইছে ষ্টুডেণ্টটোৱে 135। গতিকে আপোনালোকে যোনটো যিমান ছাবজেক্টৰ সমূহৰ টোটেলসমূহ আছে, গোটেই টোটেলসমূহ আপোনালোকে ইয়াতে গ্ৰেণ্ড টোটেল যোনটো আছে ইয়াতে আহি গৈছে। চাওক ইয়াতে 1034 ষ্টুডেণ্টটোৰ গ্ৰেণ্ড টোটেল, অৰ্থাৎ ষ্টুডেণ্টটোৱে যিমান পাইছে 6টা ছাবজেক্টত, অৰ্থাৎ 1200 নম্বৰৰ ভিতৰতে ষ্টুডেণ্টটোৱে পাইছে 1034 নম্বৰ পাইছে। তো গতিকে ছাৰ বাইদেউসকল আপোনালোকে ঠিক তেনেদৰে আমি যেনেকুৱা আগতে দেখাইছিলোঁ আপোনালোকে ঠিক তেনেধৰণে আপোনালোকে, তো ষ্টুডেণ্টটোৱে পাইছিলে কিমান 1034 পাইছিলে। তো গতিকে আমি ষ্টুডেণ্টটোক আমি ডিভাইড দিম আৰু টোটেল নম্বৰ আছিলে 1200 নম্বৰ। তো গতিকে আমি 1200 নম্বৰ যিহেতু আমি 12ৰে ডিভাইড কৰি দিম। 12ৰে ডিভাইড কৰাৰ পাছত চাওক 86.16666 কিবা আছে। গতিকে ইয়াৰ পাছত আমি যিহেতু 86% হৈছে, গতিকে 86টো আমি ইকুৱেল দি দিলোঁ। ইকুৱেল দি আমি কি কৰিম, যিহেতু আমি 90% নম্বৰ ল'ম, ইনটু 90 আৰু পাৰ্চেণ্টটো আমি ক্লিক কৰি দিম। 90% ক্লিক কৰাৰ লগে লগে চাওক 77.55 নম্বৰ আহি গৈছে, অৰ্থাৎ 78% ষ্টুডেণ্টটোৱে লাভ কৰিছে। এতিয়া আহিল আমাৰ 10%, অৰ্থাৎ গুণোৎসৱৰ 10%। ঠিক তেনেকৈ মই আগতে যেনেকৈ দেখাইছিলোঁ আপোনালোকে ঠিক তেনেদৰে যিমান নম্বৰ পাইছিলে তাৰ 10% আপোনালোকে ইয়াতে লৈ ল'ব। 10% লোৱাৰ পাছত আপোনালোকে কি কৰিব, গ্ৰেণ্ড টোটেল অৰ্থাৎ দুটাও প্লাছ কৰি দিব। প্লাছ কৰাৰ পাছত আপোনালোকে এতিয়া চাওক ইয়াতে 87 পাইছে আৰু 87 পোৱাৰ পাছত ইয়াৰ গ্ৰেড কি হৈছে A। তো গতিকে ছাৰ বাইদেউসকল আপোনালোকে এনেধৰণে আপোনালোকৰ নিজৰ বিদ্যালয়ৰ ৰিজাল্ট শ্বীটখন আপোনালোকে বনাব পাৰিব। তো ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। এনেধৰণৰ শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব, যাতে আগন্তুক এনেধৰণৰ শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় আপোনালোকে আগত পাব পাৰে। তেন্তে আজিৰ ভিডিঅ'টি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ সকলোকে।